উদ্বোধন কৰিবৰ কাৰণে মোক নিৰ্বাচিত কৰিলে। ইয়াত উপস্থিত আমাৰ ভাতৃপ্ৰতিম আমাৰ একদম নাহৰকটীয়াৰ মেইন মেইন ডাঙৰীয়া উপস্থিত হৈছে। তেখেতক মই বহুত আগৰ পৰাই চিনি পাওঁ। যি নহওক গতিকে তেখেতকো মই বাচিছোঁ আমাৰ মুখ্যৰ ফালৰ পৰা। গতিকে আশা ৰাখিছোঁ যাতে এই সাংস্কৃতিক শোভাযাত্ৰাটোৱে আমাৰ যি মহাবীৰ চিলাৰে দেখুৱাই যোৱা দেশপ্ৰেমৰ যি আদৰ্শ তাক ৰুজু কৰি আমি অসমৰ জাতিটোক একমত কৰি পেলাই আমাৰ মাজত যাতে যি মিলাপ্ৰীতিৰ সাংস্কৃতিক বান্ধোনে বান্ধ খাই পেলাই আমি আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু ইয়াত কৈ পেলাই মই আজি এই সাংস্কৃতিক শোভাযাত্ৰা উঠিত পিছত মোক নিমন্ত্ৰণ কৰাৰ বাবে মই সদৌ গোৱালপাৰা জিলা ছাত্ৰ সংসদৰ ধন্যবাদ জনাইছোঁ। আৰু মই আনুষ্ঠানিকভাৱে সাংস্কৃতিক সন্ধ্যাটো উদ্বোধন কৰিবলৈ ঘোষণা কৰি মোৰ চমু বক্তব্য সাদৰে মাৰিছোঁ। ধন্যবাদ। বিশ্বমহাবীর ছেলেরা কি বিশ্বমহাবীর ছেলেরা কি বাটিয়া চলি আপনার জিন্দাবাদ 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 বাটিয়া চলি কথা বলবো জিন্দাবাদ 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 বাটিয়া চলি এতিলা হল নেশন করছ Rok.
কৰিবলৈ মই ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনাইছো কিয়নো আমি খন্তেক সময়ৰ পিছতে আমাৰ